নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ অৱশেষত ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰৰ ফলাফলত নাই কোনো স্থান, ৰেংক ব্যৱস্থাৰ বিলুপ্তি ঘটাই ফলাফল ঘোষণা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ। ঘোষণা কৰা হ'ল 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। এইবাৰৰ ফলাফলত নাই কোনো স্থান, ৰেংক ব্যৱস্থাৰ বিলুপ্তি ঘটালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। 37 বছৰৰ পিছত শিক্ষা সংসদৰ এই ঐতিহাসিক সিদ্ধান্ত। শিক্ষা সংসদৰ বিলুপ্তিৰ পূৰ্বে উচ্চতৰ মাধ্যমিকৰ শেষৰটো ফলাফল ঘোষণা। কলা শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ 88.24%। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 40,499 গৰাকী পৰীক্ষাৰ্থী, দ্বিতীয় বিভাগত 65,532 আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 72,775 গৰাকী। লগতে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 89.88% আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 23,552 গৰাকী পৰীক্ষাৰ্থী। লগতে দ্বিতীয় বিভাগত 17,339 আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 8,062 গৰাকী। লগতে বাণিজ্যিক শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে 87.80%। বাণিজ্যিক শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 5,915 গৰাকী পৰীক্ষাৰ্থী। সেইদৰে দ্বিতীয় বিভাগত 6,087 আৰু তৃতীয় বিভাগত 3,194 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফলসমূহ উপলব্ধ হৈছে 14টাকৈ বিশেষ ৱেবছাইটত। লগতে এণ্ড্ৰইড এপ উপলব্ধতা পাব এই ফলাফল। ৱেবছাইট কেইটাৰ পৰা পৰীক্ষাৰ্থীয়ে ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বিট আৰু 11 মে'ৰ পৰা ৰিচেকিঙৰ বাবে আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে। উত্তৰ বহীৰ ফটোকপি লাভৰ বাবেও কৰিব পাৰিব আবেদন। 10 দিনৰ পিছত পৰীক্ষাৰ্থীৰ বাবে উপলব্ধ হ'ব এই সুবিধা। এই কথা প্ৰকাশ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। পৰৱৰ্তী খবৰ দেশবাসীৰ বাবে আন এক উদ্বেগজনক খবৰ। ভাৰতত কমিল হিন্দু লোকৰ সংখ্যা আৰু তাৰ বিপৰীতে 43% বাঢ়িল মুছলমান লোকৰ সংখ্যা। দেশত লোকসভা নিৰ্বাচনৰ মাজতে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। ভাৰতত হ্ৰাস পাইছে হিন্দু লোকৰ সংখ্যা আৰু তাৰ বিপৰীতে বৃদ্ধি পাইছে মুছলিম আৰু খ্ৰীষ্টান লোকৰ সংখ্যা। ভাৰতত হিন্দুৰ জনসংখ্যা 7.82% হ্ৰাস পাইছে আৰু তাৰ বিপৰীতে মুছলমান লোকৰ জনসংখ্যা বৃদ্ধি পাইছে 43%লৈ। 5% বৃদ্ধি পাইছে ভাৰতৰ মুঠ জনসংখ্যা। কেৱল ভাৰততে নহয়, নেপালতো হ্ৰাস পাইছে হিন্দুৰ জনসংখ্যা। পাকিস্তান আৰু বাংলাদেশতো মুছলমান লোকৰ জনসংখ্যা বৃদ্ধি পাইছে। বাংলাদেশত মুছলমানৰ জনসংখ্যা 18% বৃদ্ধি পাইছে। পাকিস্তানত এই সংখ্যা 10%লৈকে বৃদ্ধি পাইছে। 1950 চনৰ পৰা 2015 চনৰ ভিতৰত এই জনসংখ্যা পৰিৱৰ্তনৰ তথ্য প্ৰদান কৰিছে চৰকাৰী পেনেলে। পৰৱৰ্তী খবৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ ডাঙৰ ঘোষণা। অহা বছৰৰ পৰা নাথাকিব ছেবা আৰু আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল। ছেবা আৰু কাউন্সিলক একত্ৰীকৰণ কৰা হ'ব আৰু এটা বৰ্ডে অনুষ্ঠিত কৰিব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। এই বৃহৎ ঘোষণা শিক্ষামন্ত্ৰীৰ। উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ। শিক্ষামন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অহা বছৰৰ পৰা নাথাকিব ছেবা আৰু আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল। একত্ৰীকৰণ কৰা হ'ব AHSEC আৰু ছেবাক। এখন বৰ্ডে অনুষ্ঠিত কৰিব দুটা পৰীক্ষা। নতুনকৈ শিক্ষা বিভাগে গঠন কৰিব এখন বৰ্ড। 10ম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিব এই নতুন বৰ্ডে।
একত্ৰিত হোৱাৰ সকলো কাম প্ৰায় সমাপ্ত হোৱাৰ কথা উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। আৰু এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলক লৈ সন্তুষ্ট ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু। ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণক লৈ কোনো ধৰণৰ উৎসৱ পতাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। উৎসৱৰ সলনি পঢ়া শুনা কৰি শৈক্ষিক ক্ষেত্ৰত জড়িত হৈ থাকক বুলি মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। আৰু লগতে অসমৰ শিক্ষাৰ্থী সৰ্বভাৰতীয় পৰীক্ষাত পিছ পৰি থকাৰ কথা উল্লেখ কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান, অসমত সোৱাইন ফ্লুৰ আতংক। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে সোৱাইন ফ্লুৰ সংক্ৰমণ। আৰু ইতিমধ্যে সোৱাইন ফ্লুত আক্ৰান্ত হৈ ডিব্ৰুগড়ত মৃত্যু হৈছে এজন লোকৰ। আৰু সোৱাইন ফ্লুক প্ৰতিহত কৰিবলৈ সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ। অসমত সোৱাইন ফ্লুৰ আতংক। ৰাজ্যত দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি পাইছে সোৱাইন ফ্লুৰ। সোৱাইন ফ্লুক প্ৰতিহত কৰিবলৈ সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ। সাজু কৰি তোলা হৈছে অসমৰ চিকিৎসালয়সমূহ। সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। কলিয়াবৰত সোৱাইন ফ্লু সন্দৰ্ভত এইদৰে স্বাস্থ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল। আৰু হায়াৰ ছেকেণ্ডাৰী ফলাফলক লৈ আপুনি সন্তুষ্ট নহয় নেকি? যদি সন্তুষ্ট নহয় তেন্তে পুনৰীক্ষণৰ বাবে আপুনি অনলাইনত কৰিব পাৰিব আবেদন। এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। হায়াৰ ছেকেণ্ডাৰী ফলাফলক লৈ আপুনি সন্তুষ্ট নহয় নেকি? এই সন্দৰ্ভত বহি পুনৰীক্ষণৰ বাবে 3 দিনৰ ভিতৰত মুকলি হ'ব বিশেষ ৱেবছাইট। পৰীক্ষাৰ্থীয়ে পুনৰীক্ষণ কৰিব পাৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল। আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে ফলাফল পুনৰীক্ষণৰ বাবে দিছে বিশেষ সুবিধা। কেনেকৈ শিক্ষাৰ্থীয়ে ফলাফল পুনৰীক্ষণ কৰিব চাওঁ আহক। পূৰ্বৰ দৰে এইবাৰৰ পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন। পুনৰীক্ষণ.com-ৰ জৰিয়তে আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে। আৰু পুনৰীক্ষণত সন্তুষ্ট নহ'লে RTI যোগে পুনৰ কৰিব পাৰিব আবেদন। আৰু আবেদনকাৰী পৰীক্ষাৰ্থীক উত্তৰ বহীসমূহ প্ৰদান কৰিব শিক্ষা সংসদে। ৰিজাল্ট ঘোষণা কৰাৰ পিছতে এই কথাও জনাইছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। পৰৱৰ্তী খবৰ, লিভ ইন সম্পৰ্কক লৈ এইবাৰ গুৰুত্বপূৰ্ণ ৰায়দান উচ্চ ন্যায়ালয়ৰ। লিভ ইনত থকাৰ অধিকাৰ নাই মুছলমান লোকৰ। ইছলাম ধৰ্মৰ ওপৰত আস্থা ৰখা লোকৰ লিভ ইনত থকাৰ অধিকাৰ নাই। এক গোচৰ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ ৰায়দান উচ্চ ন্যায়ালয়ৰ। লিভ ইনত থকাৰ অধিকাৰ নাই মুছলমান লোকৰ। ইছলাম ধৰ্মৰ ওপৰত আস্থা ৰখা লোকৰ লিভ ইনত থকাৰ অধিকাৰ নাই। এক গোচৰৰ শুনানিত আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। লিভ ইনত থকাৰ অধিকাৰ বিচাৰিব নোৱাৰে মুছলমানে। এই ৰায় দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। এজন মুছলমান লোকে হিন্দু মহিলাৰ সৈতে লিভ ইনত থকাৰ এক গোচৰত এই ৰায়দান এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। লিভ ইনত থকা মুছলমান লোকজন পূৰ্বেও বিবাহবাসত আবদ্ধ হৈছিল। আৰু সন্তান থকাৰ পাছতো লিভ ইনত থকাৰ অনুমতি তথা সুৰক্ষা বিচাৰি আদালতৰ কাষ চাপিছিল এই লোকজনে। পত্নী জীৱিত থকা অৱস্থাত লিভ ইনৰ অধিকাৰ বিচাৰিব নোৱাৰিব বুলি মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ।